হেল্ল' নমস্কাৰ জনাইছোঁ আৰু কাকাক আলু লাগে কৈ যোৱা আজি মই আলু বেপাৰী হৈছোঁ আৰু পটাপট বুকিং কৰা দেই আলু নহ'লে খতম হৈ যাব পাছত নাপাবা নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি পথাৰলৈ বুলি একদম বাছত উঠি আহিছোঁ আৰু এই ওচৰত নুবেটি বাছৰ পৰা নামিলোঁ আৰু এতিয়া যথেষ্টখিনি খোজকাঢ়িব লাগিব কমেও 20-25 মিনিটমান লাগি যাব ভণ্টি আৰু নুবেটিকে বাবাৰ লগত পঠিয়াই দিলোঁ আমি খোজকাঢ়ি আহি আছোঁ বাবা যিহেতু স্কুটি লৈ আনিছিল আৰু এয়া চাওকচোন পথাৰৰ মাজতে ইমান ধুনীয়াকৈ গোমধানৰ খেতি কৰিছে খুবেই ধুনীয়া হৈছে গোমধানখিনি আৰু ইটো চাইডে আছে আলু এই আলু গছবোৰ মৰাই নাই এইখিনি আমাৰ দহৰ আলু আৰু পথাৰ পাই গ'লোহি মাহঁতে যোৱাকালি আলু প্ৰায় খান্দিলে আজি এবিঘামানহে খান্দিবলৈ আছে আৰু চব আলুবিলাক ৰঙা বস্তাত ভৰাই এনেদৰে ৰঙিলীজনী কৈ পথাৰতে থিয় কৰাই থৈ দিছে আৰু এতিয়া আমিও আহি পাই গ'লোহি আকৌ পথাৰ আজি বেছিখিনি খান্দিবলৈ নাই কমে এবিঘামান আছে নেকি যিহেতু যোৱাকালি খান্দিলেই সেইটো কাৰণে আজি মানুহ 6জনী নহয় 4জনীহে আহিছে দেই 6জনী নহয় 4জনী মই আৰু ভণ্টিহেঁতি 6জনী এইখিনি হৈছে দাইহঁতৰ আলু সিহঁতৰ আলু খান্দাই নাই আজি পথাৰলৈ নুবেটি আহিছে সেইটো কাৰণে বাবাই ধুনীয়াকৈ চাহ এটা যোগাৰ কৰি আছে চাহ দিব লাগিব যিহে ৰ'দ গৰম দিনৰ নিচিনা আৰু এইফালে মায়ে আলু বাচি আছে মানে পথাৰতে ডাঙৰ আৰু সৰুবিলাক বাচিছে এইফালে নুবেটি আৰু মই লাগি গ'লোঁ মেকুৰী মাত খোৱা কোনে কোনে বাৰু মেকুৰী মাহ খাই পাইছে কমেণ্ট কৰি জনাবচোন দেই যিসকলে খাইছে তেওঁলোকেতো নিশ্চয় জানে নহয় খাবলৈ ভাল লাগে মই খুবেই ভাল পাওঁ কিন্তু মায়ে গালি পাৰে যে মেকুৰী মাহ খালে মূৰ ঘূৰাই বোলে কিন্তু ময়ো খাওঁ আৰু নুবেটিও খাই ভাল পায় সেইটো কাৰণে আহিয়ে দুইজনী প্ৰথম মেকুৰী মাহ বুটলাত লাগি গৈছোঁ খুৱাইহে জানিব ন খাই কিমান ভাল লাগে আৰু নোখোৱাইনো কি জানিব আৰু মেকুৰী মাহ কিনো সকলোৱে হয়তো বুজি নাপাবও পাৰে এনেদৰে পথাৰৰ তলিত মাটিমাহৰ দৰে বগাই যায় গছ এজোপা মেকুৰী মাহ বুলি কওঁ আপোনালোকৰ ফালে বেলেগ কয় যদি নাজানো মেকুৰী মাহ বুটলি আহি নুবেটি আৰু মই দুইজনী চাহত বহি অলপমান ভিডিঅ' বনাই ল'লোঁ ভিডিঅ' বুলি তেনেকৈ নহয় আৰু এনেই অলপ ভিডিঅ' ক্লিপ কৰি ৰাখি দিছোঁ পিছত আপলোড কৰিম বুলি আৰু মা এইফালে আলু বাচি আছে আৰু মই আৰু ভণ্টিও অলপমান বাচি যিহে ৰ'দ দিছে ৰ'দত নাখালেও নহয় এফালে ধুনীয়াকৈ কল খাই লৈছোঁ আৰু নুবেটিও খাইছে বেটি কি মন গ'ল জানো পথাৰতে বিফৰ বেট পঢ়ি আছে আৰু এয়া মায়ে ধুনীয়াকৈ বাচি আছে আৰু ময়ো অলপমান বাচি ল'লোঁ কল চল খাই আজৰি হৈ আকৌ এতিয়া আহিলোঁ চাহলৈ বুলি পথাৰত চকু ৰ'দত মেলিবই পৰা নাই মানে ইমানেই ৰ'দ দিছে ইমানে এয়া আলু বাচিও আছোঁ আৰু এফালে খাইও আছোঁ খোৱাটো জৰুৰী ন খাবও লাগিব স্বাস্থ্যৰ যতন ল'ব লাগিব অকল কামেই কৰিলেতো নহ'ব আৰু প্ৰায় কয় যে ভিডিঅ'টোক অকল খোৱাহে দেখোঁ বুলি নহয় দেই মানে খোৱা টাইমত কেমেৰাটো নিজে ধৰি অলপ ভিডিঅ' কৰোঁ আৰু এইফালে প্ৰায় ডাঙৰ আলুখিনি বাচি হৈ গ'ল আৰু এতিয়া গুটি আলুখিনি অলপ জাৰি দিছোঁ যিহেতু ইমান ধূলি আৰু বালিৰে লগতে ভৰাই থ'ব নোৱাৰি নহয় বেয়া হৈ যাব ন সেইটো কাৰণে খৰাহিতে লৈ অলপ জাৰি দিছোঁ আৰু এইফালে মায়ে এটা এটাকৈ বাচি আছে আৰু যিখিনি লাষ্টত ৰৈ গৈছে সেইখিনি মই খৰাহিতে ধুনীয়াকৈ জাৰি দিছোঁ গুটি আলুটোৰ দাম বেছি হয় সেইটো কাৰণে গুটি আলু এনেকৈ বাচি ৰাখিব পাৰিলে লাভ হয় কিন্তু ইমানখিনি গুটি আলু বচাটো সম্ভৱ নহয় এইফালে ভাতৰ যোগাৰ কৰিবই হৈ গ'ল সময় 2টামানে বাজিলে নেকি বাবাই কলপাত আনিলে ভাত খাবলৈ যিহেতু কাঁহী অনা নাই আমিতো আৰু এইফালে মামীহঁতে আলু খান্দি আছে আৰু বাবা ইয়াতে বইল কৰি আছিলে লাই আৰু আলু ঘৰৰ পৰাই লাই লৈ আনিছিলোঁ পথাৰত যেতিয়াই খাব মন যায় ন ঘৰত হ'লে খাব মন নাযায় কিন্তু আৰু এতিয়া আহিলোঁ ভাত খাবলৈ বুলি মুখৰ অৱস্থা নাই ধূলি মাকতি হৈ একেবাৰে বুন্দা মেকুৰীৰ নিচিনা হৈ গৈছে আৰু এইফালে ভণ্টি আৰু নুবেটিয়ে বনাই আছে গাজৰ বিটৰ চাটনি মায়ে এয়া আলু বইল আলু উলিয়াইছে আৰু এয়া দেখাইছে লাই শাক বুলি দেই লগতে অলপমান সাজ আছে পথাৰততো সাজ খাবই লাগিব আৰু যিহে গৰম দিছে মাথা টেঙাই গৈছে এয়া ভাতত কি আছে চাওকচোন এইফালে আছে লাই বইল আলু মাছৰ চব্জি মাছ ঔটেঙা বিট গাজৰ চাটনি পথাৰত যিয়ে হওক নহওক মুঠতে খাই ভাল লাগে পথাৰত খোৱাটোহে মেইন দেই আৰু আলু 2টামান আৰু লৈ লৈছোঁ নাপাব পাৰি সেইটো কাৰণে ধুনীয়াকৈ ভাত সাজ খাই লৈছোঁ পথাৰতে এইফালে বাবা ভণ্টি নুবেটি খাইছে এইফালে মামীহঁতে আৰু মাও খাই আছে চবৰে মানে অৱস্থা নাই পথাৰত বৰষুণ নোহোৱা 5 মাহ মানেই হ'ল নেকি খাই বৈ আজৰি হৈ আকৌ আহিলোঁ এইফালে আলু বচাত অকল খাই থাকিলেই নহ'ব ভাত খাই হোৱাৰ পিছত নুবেটি আৰু ভণ্টিক বাবাই আধা বাটত থৈ আহিলে সিহঁতে আধা বাটৰ পৰা টমটমত যাবগৈ গধূলি হ'লে যাবলৈ দিগদাৰ হ'ব সেইটো কাৰণে আৰু ধূলি মাকতি কি সোমাইছে ঠিক নাই আৰু মুখত দেই আৰু ওপৰৰ পৰা আলুখিনি ঢেচকৈ বাকি দিয়ে গোটেই ধূলিখিনি মুখতে সোমাই যায় নেকি এইফালে মই ধুনীয়াকৈ বাছি দিছোঁ ডাঙৰ আলু আৰু সৰু আলু সেনেকৈ চাইজ কৰি আৰু মায়ে সেইফালে বস্তাত ভৰাই আছেগৈ এয়া আৰু পথাৰৰ দিনকেইটা এনেকৈয়ে যায় ভালেই লাগে যিহেতু
কৰ্মও হয় আৰু চবকে লগো পোৱা হয় ন। যিমান পাৰোঁ খৰধৰকৈ হাত চলাইছোঁ, অকল মোবাইলটোকে ধৰি থাকিলে নহ'ব ন। আৰু এতিয়া দেখাই দিছোঁ গোটেই পথাৰখন আৰু আমাৰ ৰঙিলী আলু কেইবেগ ধুনীয়াকৈ থিয় হৈ আছে। আমি ইয়াতে প্ৰায় 2-3 দিন আৰু এসপ্তাহমানলৈকে হ'লেও এনেদৰে আলু বস্তাবোৰ থৈ যাওঁ, কোনো এটা আলুও নুচুৱে। আৰু সেইটোৱে নিশ্চিন্ত আৰু বৰষুণ নহ'লে এনেকৈ পথাৰতে থৈ যাব পাৰি। যেতিয়া বেপাৰী পাওঁ তেতিয়া বেছি দিব পাৰি, কিন্তু বৰষুণ হ'লেহে দিগদাৰ, ঘৰলৈ নিব লগা হয়। আৰু এতিয়া আলু চালু বাচি আলু খান্দিও আজৰি হৈ গ'ল। খৰাহি কলা ক'ত কি আছিলে সকলোখিনি আঁত লগাইছোঁ। এয়া বেলি পৰো পৰো হৈ গ'ল। বাবায়ো ৰছী আৰু বস্তাবিলাক আঁত লগাইছে, যিহেতু কাইলৈ আকৌ খান্দিবলৈ আহিব লাগিব। এফালে এতিয়া সকলোবিলাক আমি আঁত লগাই ধুনীয়াকৈ থৈছোঁ, নহ'লে কাইলৈ আহি আকৌ খৰধৰকৈ বিচাৰিব লাগিব। আৰু এইবাৰ ৰঙালাও খেতি অলপো ভালেই নহ'ব নেকি, যিহেতু বৰষুণো নাই। এজোপা দুজোপা অলপ বগাইছে যদিও মাজে মাজে ৰঙালাও নাই, আগুৱাই যোৱাতকৈ পিছুৱাই ঘূৰিহে আহিছে। মেলি থোৱা আলুখিনি যে দেখিছিল সেইখিনি সেনেকৈ পথাৰতে থৈ যাম আজি। আৰু এইফালে মেকুৰীৰ দৰে জুলুঙা মোনাটো কাণতে লৈ লৈছোঁ আৰু এতিয়া ঘৰলৈ বুলি বাট লৈছোঁ। কোনোবাই কিবা মোনা চোনা এৰি থৈ আহিছে নেকি, ভালদৰে চাই লৈছে। আৰু এতিয়া আমি গৈ থাকিম খোজকাঢ়ি যাম বুলি নহয়, এইফালে অকণমানি নদী এখন আছে, এয়া পাই গ'লোহি। নদী পাৰ ধুনীয়াকৈ, ইপাৰলৈ এতিয়া পাৰ হ'ব লাগিব। আগতে এইফালেও অহা যোৱা কৰিছিলোঁ, বাম হয়, কিন্তু এইবাৰ কি হ'ল জানো, বৰষুণ নাই যদিও দহে হৈ আছে। সেইটো কাৰণে ভাবিছোঁ কেনেকৈ যোৱা হ'ব নহ'ব চিন্তা কৰি আছোঁ। এইফালে প্ৰথম মামী এজনীক পাৰ কৰাই ল'লোঁ। ইপাৰত এখন নাও আছিল, ক'লোঁ যে নাওখন এফাললৈ পাৰ কৰাই দিব, নহ'লে গোটেইখিনি তিতিব লাগিব। আৰু কাপোৰ কানিটো তেনেকৈ লৈ অহা নহয় ন পথাৰলৈ আহিলে। মামীজনীয়ে ইপাৰলৈ গৈ আমাক নাওখন দিলে, আমিও নাওত উঠিলোঁ। আৰু বহু দিনৰ মূৰত এনেকৈ নাওত উঠিছোঁ দেই, খুবেই ভাল লাগিছে। আৰু নাও পাৰ হৈ আমি এতিয়া খোজকাঢ়ি ঘৰলৈ যাব লাগিব। টমটম পালেতো ভালেই, যদি নাপাওঁ তেনেহ'লে আমি খোজকাঢ়িয়ে যাব লাগিব। আৰু থেংক ইউ আজি ভিডিঅ'টো চোৱাৰ বাবে। যিসকলে প্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি এতিয়া ঘৰমুৱা দেই।